টিউচন ল'বৰ বাবে ৰামৰ ঘৰলৈ গৈছিলোঁ, কিন্তু তাইৰ দুৱাৰৰ ওচৰতে ৰলোঁ। টোকৰ মাৰিবলৈ সাহস কৰা নাছিলোঁ। ভিতৰৰ পৰা কাজিয়াৰ তীব্ৰ শব্দ আহি আছিল। কি কৰিম নাজানিছিলোঁ। টোকৰ মাৰিব পৰাৰ পিছলৈ ঘূৰিব, কিন্তু মোৰ টোকৰবোৰ ভিতৰত আছিল। কাইলৈ পৰীক্ষা আছিল। মই টোকাবোৰ ৰামক দি থৈ যাব লাগিব। গতিকে থিয় হ'বলৈ বাধ্য হ'লোঁ। তেনেতে ভিতৰৰ পৰা শব্দ শুনি মনটো বেয়া লাগি গ'ল। ৰামৰ দেউতাকে ক্ৰোধ জুইকুৰা তেওঁৰ লগত থকা প্ৰতিটো সম্পৰ্কৰ পৰা পত্নীক বহিষ্কাৰ কৰিছিল। তাৰ পিছত খঙেৰে দুৱাৰখন খুলি ওলাই আহিল। খঙত মোৰ ঘাম ৰঙা হৈ থকা ৰামৰ দেউতাকক দেখিলোঁ। মোৰ ফালে খৰধৰকৈ এবাৰ চকুৰ ফুৰাই সি মটৰ চাইকেলত উঠি বেগেৰে আঁতৰি গ'ল। তাৰ পিছত ৰাম ওলাই আহিল। চকুৰ পৰা চকুলো বৈ আহিল। মোক দেখাৰ লগে লগে সি কান্দি কান্দি মোক জোৰেৰে সাৱটি ধৰিলে। বুজিলোঁ তাৰ ওপৰত কি ট্ৰেজেডি চলি আছিল। মাক দেউতাকৰ সম্পৰ্ক চিৰদিনৰ বাবে শেষ হৈ গ'ল। মই তেওঁক সাৱটি ধৰিলোঁ। বহু সময় সি কান্দি আছিল। তাৰ পিছত মই তেওঁক সান্তনা দিলোঁ আৰু তেওঁ টোকাবোৰ দিলোঁ। তেওঁ ক'লে, ভিতৰলৈ আহক। মোক ভিতৰলৈ লৈ গ'ল। মোৰ চকু তাৰ মাকৰ ওপৰত পৰিল। তাই বহি আছিল। তাইৰ চুলিখিনি আউলি বাউলি হৈ পৰিছিল আৰু চকুৰ পৰা চকুলো বৈ আহিছিল। আগতে তাইক দেখিছিলোঁ যদিও আজি তাইৰ অৱস্থা দেখি মোৰ হৃদয়খন দুখেৰে ভৰি পৰিল। মই ৰামক ক'লোঁ, প্ৰথমে তোমাৰ মাৰ যত্ন লোৱা। তাৰ পিছত আমি টিউচন কৰিম। মোৰ কথা শুনি সি লগে লগে পাকঘৰলৈ গৈ পানী আনিলে। সি মাকৰ কাষত বহিল। মই তেওঁৰ কাষতে বহিলোঁ। পানী খাবলৈ দিলোঁ, কিন্তু তাৰ পিছত জোৰেৰে কান্দিবলৈ ধৰিলে। তাইৰ অৱস্থা দেখি মোৰ হৃদয় দুখেৰে ভৰি পৰিল। তাই আছিল এগৰাকী ধুনীয়া যুৱতী আৰু তাইৰ স্বামীয়ে সঁচাকৈ তাইৰ লগত অন্যায় কৰিছিল। তাই বৰ দয়ালু স্বভাৱ আছিল। নাজানো কি হৈছিল যাৰ বাবে ৰামৰ দেউতাকে তাইক বিবাহ বিচ্ছেদ কৰিছিল। পানী দিয়াৰ পিছত ৰামে ক'লে, এতিয়া নোটবোৰ লওঁ। তেওঁৰ আচৰণ স্বাভাৱিক হৈ পৰিল, যেন ঘৰত একো হোৱাই নাই। কিছু দেৰি আগৰ উদ্বিগ্নতা নাইকিয়া হৈ গৈছিল। মই তেওঁৰ লগত তেওঁৰ কোঠালৈ আহিলোঁ। আমি ৰুমলৈ আহিলোঁ। তাৰ পিছত তেওঁ ক'লে, বহা আৰু নোটবোৰ লিখি লওঁ। মই আচৰিত হৈ তেওঁৰ ফালে চাই ক'লোঁ, এতিয়াই তোমাৰ মাক তোমাৰ প্ৰয়োজন আছে। তাইৰ লগত অলপ সময় বহি থাকা। তাৰ পিছত জিৰণি লৈ পঢ়িবা। এই কথা শুনি ৰামে মোৰ ফালে অদ্ভুত দৃষ্টিৰে চাই ক'লে, মাক মোৰ প্ৰয়োজন নাই। তাইক চাগে কাৰোৰে প্ৰয়োজন নাই। এই কথা কৈ সি আঁতৰি গ'ল। মই ধতমত খালোঁ। কি হৈছে ৰাম? মাৰ ওপৰত খং উঠিছে নেকি? তুমি তাইৰ লগত থাকিব লাগিছিল। তোমাৰ দেউতাই সঠিক কাম কৰিলে বুলি ভাবিছানে? ৰামে মোৰ ফালে এবাৰ চকু ফুৰাই ক'লে, ভাগ্যই মোৰ লগত অন্যায় কৰিছে। মই আৰু একো নাজানো। তেনেকৈয়ে তাৰ কিতাপ খুলি পুনৰ পঢ়া শুনাত লাগি গ'ল। মই তাৰ লগত পঢ়া শুনা আৰম্ভ কৰিলোঁ। কিন্তু তাৰ মাকৰ সমনীয়া শব্দটো এতিয়াও মোৰ কাণত ৰৈ আছিল। মোৰ দৃষ্টি বাৰে বাৰে সেইবোৰৰ প্ৰতি আকৰ্ষিত হৈছিল, কিন্তু ৰামৰ যেন অপ্ৰভাৱিত হৈছিল। ই সম্পূৰ্ণ পঢ়া শুনাত নিমগ্ন হৈ পৰিছিল। কিছু সময়ৰ পিছত মই ঘৰলৈ উভতি আহিলোঁ। ঘৰলৈ গৈ মই উশাহ ল'লোঁ। সকাহ সমনীয়া এটাক আহিলোঁ। সকলো ঠিক আছেনে? আজি সোনকালে আহিছিলা নেকি? ৰামৰ লগত পঢ়া নাই নেকি? মাক সকলো কথাই মই ক'লোঁ। বেচেৰাটোৰ বাবে এইটো ভয়ংকৰ ভুল। কোনে জানে তাৰ মাকে নিশ্চয় কি অৱস্থাৰ মাজেৰে পাৰ হৈছিল। ৰামৰ মাকৰ প্ৰতি মাৰ সহানুভূতি অনুভৱ হৈছিল। সেই সময়তে মোৰ মনত প্ৰশ্নবোৰ ঘূৰি ফুৰিছিল। ৰামৰ দেউতাকে তাইক কিয় বিবাহ বিচ্ছেদ কৰিলে? তেওঁ ইচ্ছাকৃতভাৱে কৰিছিল নে আন কিবা কাৰণ আছিল? পিছদিনা মোৰ এটা পৰীক্ষা আছিল। গতিকে মই পঢ়া শুনাত মনোনিৱেশ কৰিলোঁ।
আৰু ৰামৰ পৰিয়ালৰ কথাবোৰক আওকাণ কৰিলোঁ। পিছদিনা ৰাম পৰীক্ষা দিবলৈ আহিছিল। তাক যথেষ্ট স্বাভাৱিক যেন লাগিছিল। পৰীক্ষা শেষ কৰি সি ক'লে, কাইলৈ মোৰ শেষ পেপাৰ আছে। তাৰপিছত মই পেহী ঘৰলৈ যাম। বন্ধৰ পিছতহে উভতি আহিম। এই কথা শুনি মই আচৰিত হ'লোঁ, কাৰণ তাৰ পিছত মোৰ প্ৰায় 2 মাহৰ ছুটি হ'ব। মই সুধিলোঁ, তোমাৰ মাও যাব নেকি? মোৰতো জোকাৰি ক'লে, নাই, মই মা আৰু দেউতাৰ দুয়োকে এৰি যাম। মই কাকো নকওঁ। সম্পূৰ্ণ অসাধাৰণতাৰে তেওঁ এই কথা ক'লে। মই আচৰিত হৈ সুধিলোঁ, তেন্তে তোমাৰ মা ক'ত থাকে? মই জানিছিলোঁ তাৰ আত্মীয়বোৰ চহৰত নাই। সকলোৱে সৰু সৰু চহৰ বা গাঁৱত বাস কৰিছিল। সি ক'লে, মা ঘৰত আছে, দেউতাও তাতে থাকে। কিন্তু এতিয়া মা আৰু দেউতাই নিজৰ কোঠা পৃথক কৰি থৈছে। এই কথা কৈ মই উভতি গ'লোঁ। নাজানো কিয় তেওঁৰ আচৰণটো অদ্ভুত বুলি পাইছিলোঁ। মাক দেউতাকৰ বিবাহ বিচ্ছেদ হৈছিল, কিন্তু কেইমুহূৰ্তৰ মান দুখৰ অন্তৰত সি নিজৰ স্বাভাৱিক স্বৰূপলৈ ঘূৰি আহিল। যেন একো হোৱাই নাই। তাৰপিছত শেষ পৰীক্ষা আহিল। শেষ হোৱাৰ পিছত ৰাম মোৰ লগত বাছ ষ্টেণ্ডলৈ গ'ল। বাছত উঠাৰ আগতে ৰামে মোৰ হাতত চিঠি এখন দি ক'লে, গধূলি মাক দি দিবা। মই কাইলৈ যাম। লিখিছোঁ। মনে মনে চিঠিখনলৈ বিদায় ল'লোঁ। ঘৰ পোৱাৰ লগে লগে মোৰ টোপনি আহিল। সন্ধিয়া সাৰ পোৱাৰ লগে লগে ৰামে দিয়া চিঠিখনলৈ মনত পৰিল। মই নুশুলা ৰামৰ ঘৰলৈ ওলাই আহিলোঁ। সিহঁতৰ ঘৰ পোৱাৰ লগে লগে মই দুৱাৰত টোকৰ মাৰিলোঁ। ৰামৰ মাকে দুৱাৰখন খুলি দিলে। মই অহাৰ লগে লগে তাই ৰামৰ কথা সুধিবলৈ ধৰিলে। তাইক বৰ চিন্তিত যেন লাগিল। মই ক'লোঁ, ৰামে আপোনালৈ চিঠি এখন দিছে। তাত সকলো লিখা আছে। মোৰ কথা শুনি মাকে ক'লে, ভিতৰলৈ আহা মিল। মই পঢ়িব নোৱাৰোঁ। অনুগ্ৰহ কৰি মোক পঢ়ি শুনোৱা। মই বৰ চিন্তিত হৈছিলোঁ। এতিয়া কলেজৰ পৰা উভতি অহা নাই। কলৈ গৈছে নাজানো। সি ক'ত আছে মই নাজানিছিলোঁ, কিন্তু মই নিজেই তাক ক'ব বিচৰা নাছিলোঁ। গতিকে মই সোমাই গৈ তাইৰ সন্মুখত থকা চিঠিখন খুলি পঢ়িবলৈ ধৰিলোঁ। মই লিখিলোঁ, মই কেইদিনমান শান্তিৰে পেহী ঘৰত কটাব বিচাৰোঁ। মোক ফোন নকৰিবা বা ঘূৰি আহিবলৈ ক'ব নালাগে। ছুটি শেষ হোৱাৰ পিছত মই উভতি আহিম। তুমি আৰু দেউতাই যি বিচাৰা তাকে কৰিব পাৰিবা। এতিয়া মোৰ বাবে একোৱেই গুৰুত্বপূৰ্ণ নহয়। গোটেই চিঠিখন পঢ়োঁতে মুখত লুকুৱাই ৰাখি মাকে কান্দিবলৈ ধৰিলে। তাই ক'লে, বেচেৰা ল'ৰাটো পৰিয়ালৰ কাজিয়াবোৰত ইমানেই ভাগৰি পৰিছিল। এতিয়া দেউতাকে মোক মুক্ত কৰি দিছে। এই বয়সত মই কলৈ যাম সেই কথাও তেওঁ ভবা নাছিল। গধুৰ হৃদয়েৰে তাই ক'লে, ৰামৰ মানসিক অৱস্থা অৱনতি ঘটিছে। মই ইমান চেষ্টা কৰিছিলোঁ যে তাৰ দেউতাকক মোক বিবাহ বিচ্ছেদ নকৰিবলৈ, কিন্তু তাৰ খঙত সি কাৰো কথাই নুশুনিলে। এতিয়া সি ইমানেই লাজ পাইছে। সি দিনে নিশাই ক্ষমা খুজিছে। কিন্তু তাৰ লাজত কি লাভ হ'ব? বিবাহ বিচ্ছেদ শেষ হৈ গৈছে। কেতিয়াবা মোৰ নিজৰ প্ৰাণ কাঢ়ি ল'বৰ মন যায়। কিন্তু তাৰ পিছত মনলৈ আহে, ৰাম, সি মোৰ একমাত্ৰ ল'ৰা। এই বুলি কৈ তাই চকুলো ওলাই আহিল। মই তাইক কষ্টেৰে সংযত কৰিবলৈ সক্ষম হ'লোঁ। মোক শান্ত কৰি সাহস দিলে। তাৰপিছত মোৰ হাতত ধৰি ক'লে, ৰামে ফোন কৰিলে তাৰ খবৰ লৈ আৰু মোক জনাবা। ৰামে ফোন কৰিলে তেওঁক জনাম বুলি প্ৰতিশ্ৰুতি দিলোঁ। তাৰ পিছত ঘৰলৈ উভতি আহিলোঁ। তাইৰ অৱস্থাটো বাৰে বাৰে দুখ লাগিছিল। 35 বছৰ বয়সত তেওঁৰ লগত যিটো হৈছিল সেয়া আছিল ভয়ংকৰভাৱে কৰুণ। দুদিন পিছত ৰামে ফোন কৰিলে। পেহী ঘৰত সি বৰ সুখী হৈ পৰিল। ঘৰৰ কথাবোৰ পাহৰি সি তাতেই নিজৰ জীৱন ব্যস্ত হৈ পৰিল। তাৰ লগত কথা পাতি সেই ৰাতি ঘৰৰ পৰা ওলাই আহিলোঁ। মই ভাবিলোঁ তাৰ মাকক খবৰ দিব লাগে। সেই কথা মনত ৰাখি মই সিহঁতৰ ঘৰ পালোগৈ। দুৱাৰখন অলপ খোলা আছিল। লাহেকৈ ঠেলি দিলোঁ আৰু সম্পূৰ্ণ খোল খালে। ভিতৰৰ দৃশ্যটোৱে মোৰ মনটো
উৰুৱাই দিলে। ৰামৰ দেউতাকে মাকক ভৰিৰ ওচৰত ধৰি ক্ষমা খুজি আছিল। কান্দি কান্দি থাকোঁতে তাই ক'লে, এতিয়া তুমি মোক বিবাহ বিচ্ছেদ কৰিলা। মই যদি তোমাক ক্ষমা কৰি দিওঁ তেন্তে কি হ'ব? ৰামৰ জীৱনটো নষ্ট হৈ গৈছে। তেওঁ আমাক খঙেৰে এৰি থৈ গ'ল। এই চাগে কেতিয়াও ঘূৰি নাহিব। যদিহে তুমি খঙত এই পদক্ষেপ নোলোৱা হ'লে তুমি আৰু মই আজি একেলগে থাকিলোহেঁতেন। ৰামৰ মাকৰ সমনি আৰু দেউতাকৰ কান্দোনেৰে মোৰ হৃদয়খন চেপি ধৰিলে। মোৰ দেউতা নাছিল। বহু আগতেই তেওঁ এই পৃথিৱী এৰি গৈছিল। সেইবাবে মোৰ জীৱনত সদায় পিতৃ অনুপস্থিতি অনুভৱ হৈছিল। ৰামৰ দেউতাকে মাকক বিবাহ বিচ্ছেদ কৰা বুলি শুনি মই চিন্তা কৰিবলৈ ধৰিলোঁ যে মোৰ দৰে ৰামও নিজৰ আপোনজনৰ প্ৰতি হাহাকাৰ কৰি থাকিব নেকি। কিন্তু আজি মই উপলব্ধি কৰিছোঁ যে তেওঁৰ দেউতাকে নিজৰ সিদ্ধান্তৰ বাবে অনুশোচনা কৰিছে। মই যাবলৈ ঘূৰি যোৱাৰ আগতে ৰামৰ মাকে মোক দেখিলে। তাই চকু পানী মচি মোক দেখি ক'লে, ভিতৰলৈ আহা মীৰ। মই দ্বিধাৰোধ কৰি ভিতৰলৈ সোমাই গৈ ক'লোঁ, ক্ষমা কৰিব, আচলতে ৰামৰ পৰা ফোন আহিল। গতিকে মই মাত্ৰ তাকে ক'বলৈ আহিছোঁ। তোমাৰ ঘৰৰ দুৱাৰখন খুলি তোমাৰ ব্যক্তিগত কথাবোৰ শুনি মই লাজ পাইছোঁ। তাই সুধিলে, কোৱা, মোৰ ল'ৰাটো কেনেকুৱা? মই তাইক ক'লোঁ, তাত সি ভালেই আছে আৰু কেইদিনমানৰ পিছত সি সৰু চাকৰি এটা বিচাৰি পাব। চকু পানী মচি তাই ক'লে, ৰামৰ দেউতাক আৰু মই বিচ্ছিন্ন নহ'লে হয়তো সি এনেকৈ নগ'লহেঁতেন। কিন্তু এতিয়া কি কৰিব পাৰি? লাজতে ৰামৰ দেউতাক ভিতৰলৈ সোমাই গ'ল। ঘৰলৈ উভতি আহিলোঁ। মোৰ মুখত দুখৰ ছাৱনি দেখা গ'ল। মায়ে মোক দেখাৰ লগে লগে বুজি পাই সুধিলে, কি হৈছে মীৰ? মই আকৌ সকলো কথা ক'লোঁ। তুমি তাৰ বাবে চিন্তা কৰিছা। আমি ইয়াত জীৱন নিৰ্বাহ কৰিব নোৱাৰোঁ। এই বুলি কৈ মায়ে কান্দিবলৈ ধৰিলে। তেতিয়া মায়ে মোক কৈছিল যে ঘৰৰ মালিকে মোক অনবৰতে ভাড়াৰ বাবে হাৰাশাস্তি কৰি আছে। এই কথা শুনি ময়ো বৰ বিচলিত হৈ পৰিলোঁ। ৰাম আৰু তাইৰ পৰিয়ালৰ চিন্তাবোৰ পাহৰি মই মাক সান্তনা দিবলৈ ধৰিলোঁ। ছুটিৰ সুযোগ লৈ দোকান এখনত কাম কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু কাম কৰিবলৈ সক্ষম হ'লোঁ। ইমানেই ব্যস্ত হৈ পৰিলোঁ যে মাহটো কেনেকৈ পাৰ হৈ গ'ল গম পোৱা নাছিলোঁ। কিছু উন্নত হৈছিলোঁ যদিও মই কেতিয়াও জীৱন নিৰ্বাহৰ বাবে সংগ্ৰাম কৰি আছিলোঁ। হয়, মই মোৰ চাকৰিটোৰে ভাড়া বহন কৰিবলৈ সক্ষম হৈছিলোঁ। তাৰ পিছত এদিন ৰামৰ মাকে মাতিলে। মোৰ মনত পৰিল যে তাৰ মাকে নিশ্চয় তাৰ খবৰ বাবে অপেক্ষা কৰি আছে। গতিকে দোকানৰ পৰা ওলাই অহাৰ পিছত মই পোনে পোনে ৰামৰ ঘৰলৈ গ'লোঁ। ৰামৰ মাকক তাৰ খবৰ কথা কওঁতে তাই কান্দোন ফাটি গ'ল। তাৰ পিছত হাত দুখন ভাঁজ কৰি তাই কিবা এটা ক'লে, যিটোৱে মোক স্তম্ভিত কৰি তুলিলে। তাই ক'লে, তুমি মোৰ বাবে বহুত সহায় কৰিব পাৰিবা। তুমি ৰামৰ শিক্ষক লগতে এজন ভাল বন্ধু। তাৰ সন্মুখীন হোৱা অসুবিধাবোৰ তুমি জানো। ইচ্ছা কৰিলে তাৰ জীৱনটো সলনি কৰিব পাৰিবা। মই আচৰিত হৈ সুধিলোঁ, মোৰ হাতত কি আছে? ইতিমধ্যে মই নিজৰ ঘৰৰ খৰচ আৰু দায়িত্বত ব্যস্ত হৈ পৰিছোঁ। তাই হাঁহি এটা মাৰি ক'লে, তোমাৰ সকলো সমস্যা সমাধান কৰি দিম। মই তোমাক সম্পূৰ্ণ 1,00,000 টকা দিম। মাত্ৰ মোৰ বাবে এটা কাম কৰিবা। 1,00,000 টকা শুনি মোৰ কাণত বিশ্বাস নহ'ল। মই সুধিলোঁ, কেনেধৰণৰ কাম আছে যিয়ে 1,00,000 টকা উপাৰ্জন কৰিব পাৰিম? অলপ সময় তাই নিমাত হৈ থাকিল। তাৰপিছত মোৰ চকুলৈ চাই তাই ক'লে, তুমি মোক সহায় কৰিব লাগিব। মোক বিয়া কৰাব লাগিব। আমাৰ বিয়া হ'লেই সকলো ঠিকেই হ'ব। এই কথা শুনি মোৰ হৃদয়খন ভাগি গ'ল। মোৰ ভৰি তলৰ পৰা যেন কোনোবাই মাটি টানি আনিছে। মই দুখোজ পিছুৱাই গৈ ক'লোঁ, মেম, তুমি কি কৈছা? মই তোমাতকৈ বয়সত সৰু। তোমাক কেনেকৈ বিয়া কৰাম? আৰু তুমি বিচৰা ধৰণে সৰলভাৱে সম্ভৱ নহয়।
মই তাইৰ লগত যুক্তি দিবলৈ চেষ্টা কৰিলোঁ, কিন্তু তাই সমনীয়া কাহি মোৰ ভৰিৰ ওচৰত পৰিল। তাই মোৰ ভৰি দুখন ধৰি ক'লে, মোৰ টকাৰ অভাৱ নাই, মই তোমাক লাখ টকা দিম। তুমি তোমাৰ আৰু তোমাৰ মাৰ ভৱিষ্যত গঢ়িব পাৰিবা। বছৰ বছৰ ধৰি কষ্ট কৰিও তুমি ইমান টকা উপাৰ্জন কৰিব নোৱাৰিবা। মই তোমাক এৰাতিৰ বিনিময়ত ইমান টকা দিম। ময়ো এই কামটো ইচ্ছাকৃতভাৱে কৰা নাই, মই মাত্ৰ মোৰ ল'ৰাটোৰ কথাহে ভাবোঁ। সি এটা ডেকা ল'ৰা, আমাৰ কাজিয়াবোৰে তাৰ জীৱনটো নষ্ট কৰি পেলাইছে। এতিয়া মোৰ ভয় লাগে যে সি নিজৰ ক্ষতি কৰিব পাৰে। ৰামৰ মাকে কান্দি আছিল। মই অনুভৱ কৰিছিলোঁ যে তাই মানসিকভাৱে অস্থিৰ হৈ পৰিছে। মই সিহঁতৰ ছোৱালী বয়সৰ আছিলোঁ। তাই মোক বিয়া কথা কৈছিল। আনকি সেয়া কেনেকৈ সম্ভৱ হৈছিল? মই মাত দি লৰচৰ কৰি সিহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ। ঘৰ পোৱাৰ লগে লগে মোৰ উশাহ নিশাহ গধুৰ হৈ পৰিল। শুনা কথাবোৰ বাস্তৱ নে সপোন মই ধৰিব পৰা নাছিলোঁ। মোৰ বন্ধুৰ মাকে মোক বিয়া কৰাব বিচাৰিছিল আৰু বিনিময়ত মোক 1 লাখ টকা দিবলৈ ইচ্ছুক আছিল। এইটো সৰু কথা নাছিল। আৰু এই কথাত দেউতাকে মান্তি হ'বনে? কিয় তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল? মই এতিয়াও সেই কথা গম পোৱা নাছিলোঁ। এইবোৰ চিন্তাৰ লগত সংঘাতত পৰি মই খালী পেটেৰে শুই পৰিলোঁ। এই চিন্তাবোৰে গোটেই ৰাতি মোৰ মনত ঘূৰি ফুৰিছিল। পিছদিনা ৰাতিপুৱা মাৰ গাৰ হঠাতে বেমাৰ ফালে ঢাল খালে। মই হস্পিটেললৈ লৈ গ'লোঁ। ডাক্তৰে মোক ক'লে যে কেঞ্চাৰ হৈছে আৰু চিকিৎসাৰ বাবে বহুত খৰচ হ'ব। এই কথা শুনি মাৰ অৱস্থা আৰু বেয়া হৈ পৰিল। যোৱা কেইমাহমানৰ পৰা মায়ে কষ্ট পাইছিল যদিও ইমান ডাঙৰ বেমাৰ কথা মই কেতিয়াও কল্পনা কৰা নাছিলোঁ। কিন্তু আমাৰ কোনো ধাৰণা নাছিল যে তাই ইমান গুৰুতৰ ৰোগত আক্ৰান্ত হ'ব। কেতিয়াবা বেমাৰবোৰক আওকাণ কৰিলে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে, আৰু মোৰ মাৰ লগত ঠিক তেনেকুৱাই হৈছিল। চিকিৎসকে কয় যে যদি তাই তৎকালীন চিকিৎসা নহয় তেন্তে তাইৰ মৃত্যু হ'ব পাৰে। এই কথা শুনি মোৰ প্ৰায় আতংকিত হৈ পৰিলোঁ, কিন্তু মাৰ আগত প্ৰকাশ কৰা নাছিলোঁ। টকাৰ কাৰণে ইতিমধ্যে মায়ে হস্পিটেললৈ যাবলৈ ভয় কৰিছিল। চিকিৎসা কিমান খৰচ হ'ব বুলি কোৱা হ'লে তাই চাগে ঘূৰি নাহিলেহেঁতেন। গতিকে মাৰ পৰা সকলো লুকুৱাই ৰাখিলোঁ। চিকিৎসা কৰিব লগা হ'ল। তাৰ বাবে মোক টকাৰ অতি প্ৰয়োজন আছিল, কিন্তু ক'তো বিচাৰি নাপালোঁ। কঠিন সময়তহে মানুহৰ কোন সেইটো উপলব্ধি কৰা হয়। আৰু এই কথা মই ভালদৰে বুজি পাইছিলোঁ। দেউতাৰ কেইজনমান বন্ধু আছিল, যাক তেওঁ গভীৰভাৱে সন্মান কৰিছিল। মই সকলোৰে ওচৰলৈ গ'লোঁ, কিন্তু সকলোৱে নাকচ কৰিলে। কোনেও সহায় কৰিবলৈ ইচ্ছুক নাছিল। এই দুৰ্দশাত 2 দিন পাৰ হৈ গ'ল। মাতৃৰ স্বাস্থ্য আৰু অধিক অৱনতি ঘটিল। বিষটো তাইৰ বাবে অসহ্যকৰ হৈ পৰিছিল। লাহে লাহে মায়েও বুজিবলৈ ধৰিলে যে কথাটো বেমাৰটো যিমান সৰু বুলি কৈছিলোঁ সিমান সৰু নহয়। তাই বাৰে বাৰে মোক তাইক সঁচা কথা ক'বলৈ কৈছিল। ৰিপৰ্টত কি আছে আৰু প্ৰতিবাৰে কম, মা তুমি মাত্ৰ বেছিকৈ ভাবিছা, তোমাৰ একো হোৱা নাই। এই কথা শুনি মা মৌন হৈ পৰে। ঘৰৰ কামত নিজকে ব্যস্ত ৰাখিবলৈ চেষ্টা কৰি থাকিল যদিও বিষ কমি যোৱা নাছিল। ইফালে মোৰ বন্ধুৰ ফোন আহিল। গতিকে তেওঁ ঘৰলৈ গৈ তেওঁৰ মংগলৰ বিষয়ে ক'বলৈ গ'লোঁ। কিন্তু দুৱাৰখন খোলা আছিল। ভিতৰলৈ সোমাই মাক তাৰ ফোন কলৰ কথা কৈ দি উভতি আহিবলৈ ধৰিলোঁ। তাই মোক ৰখাই দিলে। তাই মোক ভিতৰলৈ লৈ আহি মোক তাইৰ সন্মুখত বহিবলৈ দিলে। তাৰ পিছত হাতখন আগবঢ়াই তাই ক'লে, আমাৰ পৰিয়ালৰ কোনেও এই বিবাহ বিচ্ছেদৰ কথা এতিয়াও নাজানে। চুবুৰীৰ কোনেও নাজানে। মই বিচাৰোঁ যে এই বিষয়টো মনে মনে শেষ হওক। ৰামৰ দেউতাকে খঙত যি কৰিলে, এতিয়া তেওঁ অনুশোচনা কৰিছে আৰু ভুলটো শুধৰাই দিব বিচাৰিছে।
অনুগ্ৰহ কৰি আমাক সহায় কৰক। তাই মুখখন ভালকৈ চালোঁ। তাই গভীৰভাৱে বিচলিত যেন লাগিল। কিয় জানো তেওঁৰ মুখত মাৰ বেদনা দেখিবলৈ পালোঁ। গোটেই ৰাতি মাৰ দুখ। হয়তো এই এটা সিদ্ধান্তৰ দ্বাৰাই মই তাইৰ সকলো দুখ কষ্ট লাঘৱ কৰিব পাৰিলোহেঁতেন। কৰিম নে নকৰোঁ চিন্তা কৰি থাকিলোঁ। প্ৰতিবাৰে মাৰ কথা ভাবিলোঁ। কিছু সময় ছুটি বিচাৰি গুচি গ'লোঁ। এই অসুবিধাবোৰৰ বাবে মই কেতিয়াও সপোনতো ভবা নাছিলোঁ। এটা সিদ্ধান্ত লৈছিলোঁ। মই ব্যক্তিগতভাৱে ৰামৰ ঘৰলৈ গৈ তাইৰ মাকক ক'লোঁ যে মই বিয়াৰ বাবে সাজু হৈছোঁ। তাই মোৰ হাতত 1,00,000 টকা থৈ ক'লে, বিয়াৰ পাছত আৰু টকা দিম। সেই $1,00,000 লৈ মই আনন্দেৰে উভতি আহিলোঁ। কাৰণ এতিয়া মোৰ হাতত মাৰ চিকিৎসা পইচা আছিল। মই মাক হস্পিটেলত ভৰ্তি কৰি চিকিৎসা আৰম্ভ কৰিলোঁ। মায়ে মোক কেইবাবাৰো সুধিছিল, চিকিৎসাৰ পইচা ক'ৰ পৰা পালা? মিছা কথা কৈছিলোঁ। ৰামৰ দেউতাকে মোক দিছে। সময় আহিলে ঘূৰাই দিম। মায়ে ৰামৰ দেউতাকক চিনি পাইছিল। গতিকে মনে মনে থাকিল। চিকিৎসা চলি থাকিল। এমাহ পাৰ হৈ গ'ল। ৰামৰ মাকৰ পিৰিয়ড শেষ হ'ল। মাৰ স্বাস্থ্য কিছু উন্নত হ'ল। চিকিৎসালয়ৰ পৰা ৰিলিজ দি ঘৰলৈ উভতি আহিল। এতিয়া প্ৰতিশ্ৰুতি অনুসৰি ৰামৰ মাকক বিয়া কৰাব লগা হ'ল। 2 দিন পিছত ৰাতি ৰামৰ ঘৰত উপস্থিত হ'লোঁ, কিয়নো তাই ইতিমধ্যে বিয়াৰ ব্যৱস্থা কৰি থৈছিল। ৰামৰ দেউতাকৰ 7 দিনত আমাৰ বিয়া হৈছিল আৰু তাৰ পিছত তেওঁ আমাক ৰাতিটোৰ বাবে এৰি থৈ মনে মনে গুচি গ'ল। মই ৰামৰ মাকৰ লগত ৰুমত আছিলোঁ। মোৰ হাত ভৰি কঁপি উঠিছিল। বিবাহিত জীৱনৰ অৰ্থ ভালদৰে জানিছিল। 35 বছৰীয়া বিবাহিত মহিলাগৰাকী। মোৰ বয়স আছিল মাত্ৰ 29 বছৰ। মই কেতিয়াও ছোৱালী এজনীৰ লগত সঠিকভাৱে কথা পতা নাছিলোঁ আৰু এতিয়া মই মোৰ ৰামৰ মাকৰ লগত বিয়া কৰাই তাই কোঠালৈ আহিলোঁ। মোৰ বাবে নাৰ্ভাছ হোৱাটো স্বাভাৱিক আছিল। মোৰ অস্থিৰতা লক্ষ্য কৰি ৰামৰ মাকে হাঁহি এটা মাৰি মোৰ ওচৰলৈ আহি বহিলহি। মোৰ হাতত ধৰি ক'লে, তুমি ভয় কৰাৰ প্ৰয়োজন নাই। মাত্ৰ বিবেচনা কৰা যে তুমি আৰু মই বিয়া হৈছোঁ আৰু মই তোমাৰ কইনা। তুমি মোৰ অতীতৰ কথা চিন্তা কৰাৰ প্ৰয়োজন নাই। না ৰামৰ, তাইৰ দেউতাকৰ কথাও নহয়। হাতখন আগবঢ়াই মোক সাৱটি ধৰি কপালত চুমা খাই গাখীৰ গিলাচ এটা আগবঢ়াই দিলে। তাত কি মিহলি হৈ আছে গম পোৱা নাছিলোঁ। কিন্তু কিছু সময়ৰ পাছত মই গভীৰ টোপনিত পৰিলোঁ। ৰাতিপুৱা সাৰ পাওঁতে মোৰ কাষতে বহি আছিল ৰামৰ মা। তাই মোক চাই হাঁহি এটা মাৰি ক'লে, তুমি বৰ ধুনীয়া মীৰ। মই তোমাক অশান্তি দিব বিচৰা নাছিলোঁ। সেইবাবে মই তোমাক টোপনিৰ পিল এটা দিলোঁ। তোমাক বিয়া কৰাইছিল। আচলতে মই ৰামৰ দেউতাকক পাঠ শিকাবলৈহে বিয়া কৰাইছিলোঁ। মই ৰামৰ দেউতাকৰ দ্বিতীয় পত্নী। ৰাম মোৰ নিজৰ ল'ৰা নহয়। আনকি তেওঁ প্ৰথম পত্নীক ইমানেই বেয়াকৈ মাৰপিট কৰিছিল যে তাই চিৰদিনৰ বাবে মৃত্যুমুখত পৰিছিল। তেতিয়া ৰামৰ বয়স মাত্ৰ 5 বছৰ আছিল আৰু মই তেওঁৰ লগত বিয়া হৈছিলোঁ। মায়ে দেখিলে যে তেওঁ এজন ধনী মানুহ। তেওঁৰ পত্নীৰ মৃত্যু হৈছিল। গতিকে তাই মোকো পঠাই দিলে। মই এই চহৰলৈ আহিলোঁ। ইয়াত উপস্থিত হোৱাৰ পিছতেই আৰম্ভ হ'ল অত্যাচাৰৰ একেই কাহিনী। ৰামৰ দেউতাক এজন খঙাল মানুহ, যিয়ে নাৰীক আঘাত কৰি আনন্দ লয়। আৰু তাৰ পিছত যেতিয়া মহিলাসকল কান্দি থাকে, তেতিয়া তেওঁ অনুশোচনা কৰে যে ক্ষমা বিচাৰে। বছৰ বছৰে ধৰি এই অত্যাচাৰ সহ্য কৰি আহিছোঁ। ৰামে মোৰ হৈ কেতিয়াও মাত মাতিব পৰা নাছিল, কাৰণ মই তেওঁৰ জৈৱিক মাতৃ নাছিলোঁ। বৰঞ্চ দেউতাকে মোক আঘাত কৰিলে সি ভাল পাইছিল। কিন্তু মই কেতিয়াও ৰামক সতীয়া সন্তান বুলি গণ্য কৰা নাছিলোঁ, কাৰণ মোৰ নিজৰ সন্তান নাছিল। মই তাক ভাল পাই থাকিলোঁ আৰু তাৰ যত্ন লৈ থাকিলোঁ। তাৰ পিছত এদিন ৰামৰ দেউতাকে মোক মাৰপিট কৰি খঙত বিবাহ বিচ্ছেদ কৰিলে। বিবাহ বিচ্ছেদৰ পিছত মোৰ দুৰ্দশা দেখি
সি অনুশোচনা কৰি ক্ষমা খুজিবলৈ ধৰিলে। তেওঁ মোক তেওঁৰ লগত ঘূৰি আহিবলৈ পৰামৰ্শ দিলে। ঘূৰি আহিবলৈ মন যোৱা নাছিল, কিন্তু এই উপদেশ ৰামৰ দেউতাকৰ পৰাই আহিছিল। তেতিয়া মই ভাবিলোঁ, তেওঁৰ পৰামৰ্শ কিয় তেওঁৰ বিৰুদ্ধে ব্যৱহাৰ নকৰোঁ। গোটেই জীৱন সি মোক যিমান কষ্ট দিছে তাৰ প্ৰতিশোধ লওঁ। সেইবাবে মই ডেকাজনৰ লগত বিয়া কৰাৰ সিদ্ধান্ত লৈছিলোঁ, আৰু মোৰ দৃষ্টিত তোমাতকৈ ভাল আৰু মান্য মানুহ নাছিল। তুমি মোৰ ওপৰত কেতিয়াও বেয়া চকু নিদিলা। কঠিন সময়ত তুমি মোক উৎসাহিত কৰিছিলা। তুমি মোৰ সমৰ্থন আছিলা। সেইবাবে মই তোমাক কৈছিলোঁ, তোমাৰ লগত কথা পাতিলোঁ। মই ৰামৰ দেউতাকৰ পৰা টকা লৈ তোমাক দি দিলোঁ, যাতে তোমাৰ মাৰ বেমাৰ চিকিৎসা হয়। তোমাৰ বিপদবোৰ শেষ হৈ গ'লহেঁতেন। ময়ো মোৰ স্বামীৰ প্ৰতিশোধ ল'ব পাৰিলোহেঁতেন। ৰামৰ দেউতাক নিশ্চয় গোটেই ৰাতি শান্তিৰে শুই থকা নাছিল। তেওঁৰ পত্নীয়ে আন কাৰোবাৰ লগত ৰাতিটো কটাবলৈ তেওঁ কেতিয়াও সহ্য কৰিব নোৱাৰিলে, আৰু মই তেওঁৰ শান্তি হিচাপে এইটো বাছি লৈছিলোঁ। কিন্তু মই তোমাৰ পৰা বিবাহ বিচ্ছেদ নিবিচাৰোঁ। মাৰ ওচৰলৈ উভতি যাব পাৰিবা, কিন্তু এই সম্পৰ্কৰ পৰা মোক কেতিয়াও মুক্ত কৰিব নালাগে। তোমাৰ কামৰ ওপৰত নিৰ্ভৰ কৰিয়ে মোৰ বাকী জীৱন কটাব মন যায়। ৰামৰ মাকে মোৰ সন্মুখত হাত ভাঁজ কৰি বহিল। তাই সমগ্ৰ জীৱনৰ কাহিনী ক'লে, আৰু মই আচৰিত হৈ শুনিলোঁ। মই ক'লোঁ, তুমি মোক ইতিমধ্যে বিয়া কৰাইছা, আৰু এতিয়া তুমি এই বিয়াখন সম্পূৰ্ণ কৰাৰ কথা কৈছা। বয়সৰ পাৰ্থক্য কিমান জানা? মই গোটেই জীৱন তোমাক একো দিব নোৱাৰিম। এই বিয়াৰ কথাও মাক ক'ব নোৱাৰিম। তাই সামান্য হাঁহি এটা মাৰি ক'লে, মই এই সকলোবোৰ জানো। মই তোমাৰ ওপৰত কোনো ধৰণৰ হেঁচা দিব নিবিচাৰোঁ। মই মাথো বিচাৰোঁ তুমি মোক বিবাহ বিচ্ছেদ কৰিবলৈ অস্বীকাৰ কৰা। গতিকে মই ৰামৰ দেউতাকক স্পষ্টকৈ ক'লোঁ যে মই বিবাহ বিচ্ছেদ নকৰোঁ। এই কথা শুনি সি বৰ খং উঠিল আৰু মোক মাৰিবলৈ খেদি আহিল। কিন্তু ৰামৰ মাকে হস্তক্ষেপ কৰিলে। শেষত ৰামৰ মাক দেউতাকৰ বিবাহ বিচ্ছেদ হ'ল। আদালতৰ ৰায় অনুসৰি ৰীমাই ৰামৰ দেউতাকৰ আধা সম্পত্তি পাইছিল। গতিকে এতিয়া তাই একোৰে অভাৱ নাছিল। তেওঁ মোক 2 লাখ টকাও দিলে, আৰু মই মাৰ চিকিৎসা সম্পূৰ্ণ কৰিলোঁ। এদিন হঠাৎ মাৰ মৃত্যু হ'ল। দুখত ভাগি পৰিলোঁ। ৰিয়াই মোক সাহস দিলে, নিজকে চম্ভালিব শিকালে। এবছৰ এনেকৈ পাৰ হৈ গ'ল। নিয়মিতভাৱে ৰিয়াৰ ওচৰলৈ গৈছিলোঁ। তাইৰ মংগলৰ খবৰ লৈছিলোঁ আৰু তাইৰ যত্ন লৈছিলোঁ। কিন্তু তাই মোৰ মাজত কোনো শাৰীৰিক সম্পৰ্ক নাছিল। ওচৰৰ মানুহে আমাৰ কথা উলিয়াব ধৰিলে, আমাৰ কিবা সম্পৰ্ক আছে বুলি। লাজ লাগিল। এদিন ৰিয়াৰ ওচৰলৈ গৈ তাইক ক'লোঁ, যিহেতু আমি বিয়া হৈছে, গতিকে তোমাক পত্নী অধিকাৰ দিছোঁ। তুমি তোমাতকৈ ডাঙৰ হ'লেও কোনো কথা নাই। আজিৰ পৰা আমি একেলগে থাকিম। তাৰ পিছত ৰিয়াক ঘৰলৈ লৈ আহিলোঁ। বহুতে বিয়াৰ কথা পাতিছিল আৰু আনকি ৰিয়াক দোষাৰোপ কৰিছিল। কিন্তু ভগৱান আৰু মই জানিছিলোঁ তাই ইমান দিনে কিমান কষ্ট পাইছিল। ৰাম কেতিয়াও ঘৰলৈ কেতিয়াও ঘূৰি নাহিল। তাৰ দেউতাকো ৰিয়াক এৰি থৈ গৈছিল। সেই সময়ত তাই এই পৃথিৱীৰ মোৰ বাহিৰে আন কোনো নাছিল। সেয়েহে ৰিয়াৰ লগত এটা সুন্দৰ বিবাহিত জীৱন আৰম্ভ কৰিলোঁ। মই তাইক মৰম দিলোঁ। তাই মৰম আৰু সন্মানেৰে ঘূৰাই দিলে। মই টিউচন কৰোঁ আৰু লগতে কামো কৰি আছোঁ। ৰিয়াই ঘৰতে সৰু ব্যৱসায় আৰম্ভ কৰিছে। ৰিয়াই মোক সদায় সন্মান আৰু মৰম কৰে। সেইবাবে মোৰ ঘৰত প্ৰেম আৰু সুখৰ প্ৰাধান্য আছে। আমাৰ সমাজত বিবাহ বিচ্ছেদ হোৱা বা বিধৱা মহিলাক বিয়া কৰোৱাটো বোজা বা অপমান বুলি প্ৰায়ে ভুল ধাৰণা এটা দেখা যায়। কিন্তু বাস্তৱতা হ'ল এনে মহিলাৰ জীৱনৰ অভিজ্ঞতা আছে, সম্পৰ্ক গুৰুত্ব আৰু নিজৰ দায়িত্ব বুজি পায়,
কিন্তু এগৰাকী অবিবাহিত মহিলাই ঘৰ এখন চম্ভালিবই বা ঘৰখনৰ দায়িত্ব ল'বলৈ সময় লয় যদিও বিবাহ বিচ্ছেদ হোৱা বা বিধৱা মহিলাসকলে ইতিমধ্যে এই দায়িত্বসমূহ কেনেকৈ চম্ভালিব লাগে জানে। অসুবিধাৰ সন্মুখীন হ'লে ধৈৰ্য আৰু বুদ্ধিৰে এটা ঘৰ পৰিচালনা কৰিব পাৰে। এনে মহিলাই নিজৰ সম্পৰ্কত অধিক মৰম আৰু স্থিৰতা আনে, কাৰণ তেওঁলোকে ভগ্ন সম্পৰ্কৰ যন্ত্ৰণা কি আৰু ইয়াক কেনেকৈ উদ্ধাৰ কৰিব পাৰি সেই কথা বুজি পায়। যদি পুৰুষে এই মানসিকতা গ্ৰহণ কৰে আৰু এনে সম্পৰ্কত বিনা দ্বিধাই গ্ৰহণ কৰে, তেন্তে বহু মহিলাই নিজৰ জীৱনটো মৰ্যাদা আৰু সুখেৰে জীয়াই থাকিব পাৰে আৰু বহু ঘৰ ছিন্নভিন্ন হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে।